লখিমপুৰত এগৰাকী মহিলাৰ নেতৃত্বত চলিছে স্বাৱলম্বনৰ অভিযান যাৰ লগত আছে কেইবাগৰাকীও মহিলা এওঁ আৰতি বৰা নামৰ এইগৰাকী মহিলাই ৰাজস্থানত প্ৰশিক্ষণ লৈ আহিলে ৰেজিন আৰ্টছৰ আৰু ঘৰতে আৰম্ভ কৰিলে ৰেজিন আৰ্টছৰ এইটো কাৰখানা কি লাগিব আপোনাক ঘড়ী মোবাইল কভাৰ ভগৱানৰ মূৰ্তি ফটো ষ্টেণ্ড নামঘৰৰ ঠগাৰ পৰা সৰু টেবুল চাবি ৰিঙলৈ সকলো উপলব্ধ এইটো ৰেজিন আৰ্টছৰ কাৰখানাত বিগত 3 বছৰে এই কাম কৰি বৰ্তমান এক উন্নত পৰ্যায়লৈ এই ব্যৱসায়ক লৈ আহিছে আৰতি বৰাই নিজৰ লগতে উপাৰ্জনৰ পথ দেখুৱাইছে আন 10 গৰাকীক যি সঁচাকৈয়ে প্ৰশংসনীয় ইউটিউবত দেখিছিলোঁ যে এনেকৈ কেমিকেল ঢালি দিলে মানে এটা বস্তু বনাব পাৰি তো আজি 3 বছৰ হ'ল মই ৰাজস্থানত গৈ পেলাই শিকি আহিলোঁ তাৰ পৰা মই এতিয়া যিটো বস্তুৱে মই বনাইছোঁ সেইভাগে মই বনাব পাৰিছোঁ আপুনি কিমান পুঁজি আৰম্ভ কৰিছিলে মই 50,000 টকা মাত্ৰ 50,000 টকা আৰু এতিয়া আপুনি এটা মাহত কিমানলৈকে বিকিব পাৰে মই এতিয়া লাখ টকাটো হয় আৰু লাখ টকা হয় বিক্ৰী কৰোঁ ক'ত যায় আপোনাৰ বস্তু মোৰ অসম মানে বাহিৰতো গৈছে জয়পুৰ গৈছে আগ্ৰা গৈছে তেনেকৈ গৈছে অনলাইনো বিকে হয় অনলাইনো বিকো আৰু লখিমপুৰৰ বিভিন্ন জেগাত বিক্ৰী কৰা হৈছে এইবাৰ আহিছো নাওবৈচালৈ য'ত বিনীতা হাজৰিকা আৰু নৃপেন হাজৰিকা নামৰ 2 শিক্ষিত স্বামী স্ত্ৰীয়ে জীৱন সংগ্ৰাম চলাইছে ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে এদিন স্বামী আৰু পুত্ৰ এটা পথ দুৰ্ঘটনাত পতিত হোৱাৰ পাছৰে পৰা এই পৰিয়ালটোৰ জীৱনলৈ নামি আহিছিল অমানিশা তেতিয়া ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব আহি পৰিছিল বিনীতা হাজৰিকাৰ ওপৰত তেতিয়াই আত্মসহায়ক গোটৰ পৰা 5,000 টকা সুদত লৈ আৰম্ভ কৰিলে ধূপৰ ক্ষুদ্ৰ ব্যৱসায় এতিয়া এই ক্ষুদ্ৰ ব্যৱসায়ৰ পৰাই 4জনীয়া পৰিয়ালটো পোহপাল দি আহিছে বিনীতা হাজৰিকাই সমীপৰে শংকৰদেৱ শিশু বিদ্যা নিকেতনত শিক্ষকতা কৰাৰ লগতে ঘৰতে এই ক্ষুদ্ৰ উদ্যোগেৰে মাহিলী 20ৰ পৰা 30,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বিনীতা তেওঁলোকৰ এই ক্ষুদ্ৰ উদ্যোগৰ পৰিসৰ বৃদ্ধিৰ কাৰণে এই পৰিয়ালটো এতিয়া এটা চৰকাৰী লোনৰ আশাত অভাৱেই মানে আৱিষ্কাৰৰ মূল তাৰ ফলশ্ৰুতিয়ে আজি মই এয়া এনেকৈ ব্যৱসায় কৰিবলৈ সক্ষম হৈছোঁ আৰু মই ভাবোঁ আমি বাহিৰত গৈ কাম কৰাতকৈ আমি ঘৰৰ মাজতে থাকি মোৰ আপোন মানুহখিনিৰ লগত থাকি কাম কৰিলে নিশ্চয় তেওঁলোকে আমাক সহায় কৰিব আমি এই ব্যৱসায়ত সফল হৈছোঁ আমাৰ নাওবৈচাৰ প্ৰায় 80% লোকে আমাৰ ধূপ ব্যৱহাৰ কৰে কেমেৰা পাৰ্চন ভৱেনৰ সৈতে লখিমপুৰৰ পৰা জিতুমণি নেওগ আৰু নাওবৈচাৰ পৰা ৰবীন্দ্ৰ উপাধ্যায় নিউজ লাইভ